নমস্কাৰ, মই মজিদ। বন্ধুসকল, পলকতে চাওঁ হওক আজিৰ দিনটোৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। প্ৰথমটো খবৰ, দুদিনীয়া ভ্ৰমণসূচীৰে অসমত উপস্থিত দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। জুমৰ বিনন্দিনী আৰু এডভান্টেজ আছাম 2.0 উপলক্ষে অসমত উপস্থিত দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ উপস্থিতিত সৰুসজাই ক্ৰীড়া প্ৰকল্পত জুমৰ বিনন্দিনীয়ে গঢ়িলে বিশ্ব অভিলেখ। আৰু এই বৃহৎ আয়োজনৰ বাবে মুখ্যমন্ত্ৰীক ধন্যবাদ প্ৰধানমন্ত্ৰী মোদীৰ। লগতে এই মঞ্চৰ পৰা অসমৰ বাবে 10টা বৃহৎ ঘোষণা কৰিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। কি ঘোষণা কৰিছে চাওঁ আহক। অসমীয়াত ভাষণ আৰম্ভ কৰি অসমবাসীক সম্বোধন প্ৰধানমন্ত্ৰী মোদীৰ। আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ উপস্থিতিত সৰুসজাই ক্ৰীড়া প্ৰকল্পত জুমৰে গঢ়িলে বিশ্ব অভিলেখ। এই বৃহৎ আয়োজনৰ বাবে মুখ্যমন্ত্ৰীক ধন্যবাদ প্ৰধানমন্ত্ৰী মোদীৰ। প্ৰধানমন্ত্ৰী মোদীয়ে নিজৰ ভাষণ সন্দৰ্ভত কয় যে এটা সময়ত অসম উত্তৰ পূব উপেক্ষিত হৈ আছিল আৰু এতিয়া অসম তথা উত্তৰ পূবৰ ব্ৰেণ্ড এম্বেচাডৰ মই নিজেই। বাগিচাৰ গৰ্ভৱতী মহিলাসকলক প্ৰদান কৰা হ'ব 15,000কৈ টকা। বাগিচাৰ মহিলাসকলক উদ্দেশ্যি এই বৃহৎ ঘোষণা কৰিছে প্ৰধানমন্ত্ৰীগৰাকীয়ে। লগতে চাহ বাগিচাৰ প্ৰতিগৰাকী লোকক দিয়া হ'ব ভূমিৰ পট্টা। আৰু চাহ জনগোষ্ঠীয় যুৱক যুৱতীৰ বাবে চাকৰিৰ ক্ষেত্ৰত 3% আসন সংৰক্ষণ হৈ থাকিব। এই বৃহৎ ঘোষণা কৰিছে প্ৰধানমন্ত্ৰী মোদীয়ে। প্ৰধানমন্ত্ৰীয়ে লগতে কয় যে উত্তৰ পূবৰ উন্নয়নে চুব নতুন দিগন্ত। আৰু আজিৰ এই নৃত্য অৰ্থাৎ ঝুমৰ বিনন্দিনীৰ যি বিশ্ব অভিলেখৰ নৃত্য, এই নৃত্য চাবলৈ সমগ্ৰ বিশ্বই অপেক্ষাৰত হৈ আছিল। এই মন্তব্য কৰে প্ৰধানমন্ত্ৰী মোদীয়ে। আৰু মঞ্চত মাদল বজাই এই অনুষ্ঠানৰ শুভাৰম্ভণি কৰে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। পৰৱৰ্তী খবৰ, দেশৰ কোটি কোটি কৃষকলৈ ভাল খবৰ। কৃষকসকলৰ বেংক একাউণ্টত সোমাইছে PM কিষাণ সন্মান নিধিৰ 19 নং কিস্তিৰ ধন। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ এটা ক্লিকতে মুকলি হ'ল দেশৰ কৃষকসকলৰ বাবে PM কিষাণ সন্মান নিধিৰ 19 নং কিস্তি। এই নতুন তালিকা মতে দেশৰ কোটি কোটি কৃষকে লাভ কৰিছে 19 নম্বৰ কিস্তি। আৰু বাদ পৰিল লাখ লাখ ভুৱা হিতাধিকাৰী। এতিয়াই পৰীক্ষা কৰক আপোনাৰ বেংক একাউণ্ট যে আপোনাৰ একাউণ্টত সোমাইছে নে নাই এই টকা। পৰৱৰ্তী খবৰ, ফাৰ্মাচীৰ পৰা যধে মধে ঔষধ কিনোতে সাৱধান। সামান্য অসুখ হ'লে ফাৰ্মাচীৰ পৰা ক্ৰয় কৰি সেৱন কৰে নেকি আপুনি ঔষধ। যিকোনো ঔষধ খাওঁতে 100বাৰ চিন্তা কৰক, কিয়নো 84বিধ ঔষধক বিপদজনক বুলি ঘোষণা কৰিছে চেণ্ট্ৰেল ড্ৰাগছ কণ্ট্ৰল অৰ্গেনাইজেশ্যনে। ঔষধৰ নামত দেশৰ জনতাই বা ৰাইজে খাইছে বৰবিষ। দেশৰ প্ৰচলিত 84বিধ ঔষধৰ ব্যৱহাৰে বিপদ মাতিব পাৰে আপোনাক। যিকোনো দৰৱ খাওঁতে আপুনি 10বাৰকৈ চিন্তা কৰক। বজাৰৰ পৰা প্ৰত্যাহাৰ হ'ব গেষ্ট্ৰিক, পেইন কিলাৰ, কোলেষ্ট্ৰল নিয়ন্ত্ৰণ, ডায়েবেটিছকে ধৰি বহু দৰৱ। অতি নিম্নমানৰ দৰৱ ৰপ্তানিতো নিষেধাজ্ঞা কেন্দ্ৰীয় সংস্থান। এনে বিপদজনক ঔষধ প্ৰচলনৰ বিৰুদ্ধে কঠোৰ হৈছে কেন্দ্ৰ। চিকিৎসাত ব্যৱহাৰ হোৱা দেশৰ বহুকেইটা জীৱনদায়ী ঔষধৰ নাই কোনো গুণগত মান। চেণ্ট্ৰেল ড্ৰাগছ কণ্ট্ৰল অৰ্গেনাইজেশ্যনৰ প্ৰতিবেদনত প্ৰকাশ পাইছে এই ভয়ংকৰ তথ্য। এনেসমূহ ঔষধত ভেজালকৰণ কৰা হৈছে বুলি উত্থাপিত হৈছে অভিযোগ। দৰ্শকসকল, আৰু বহুতো গুৰুত্বপূৰ্ণ খবৰ আছে। তাৰ আগতে আপোনাক জনাওঁ যে যদি আপুনি এতিয়ালৈকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে এতিয়াই ভিডিঅ'টোত লাইক কৰি দিয়ক। আৰু এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক। পৰৱৰ্তী খবৰ, হজৰত মহম্মদক অপমান কৰা সকল সাৱধান। আদালতে আৰক্ষীক দিলে গ্ৰেপ্তাৰ কৰাৰ নিৰ্দেশ। ইছলামক আঘাত হনা ঘটনাৰ বাবে জিতেন্দ্ৰ নাৰায়ণ ত্যাগীক গ্ৰেপ্তাৰ কৰাৰ নিৰ্দেশ আদালতৰ। ৰেহাই নাপাব হজৰত মহম্মদক অপমান কৰা নেতাই। এইবাৰ আদালতে দিলে আৰক্ষীক গ্ৰেপ্তাৰ কৰাৰ নিৰ্দেশ। ইছলামক আঘাত হনা ঘটনাৰ বিৰুদ্ধে কঠোৰ হৈছে ন্যায়ালয়। ইছলাম আৰু হজৰত মহম্মদৰ বিৰুদ্ধে এজনে কৰিছিল কটু মন্তব্য। ইছলামৰ পৰা হিন্দু হোৱা জিতেন্দ্ৰ নাৰায়ণ ত্যাগীৰ বিৰুদ্ধে উত্থাপিত হৈছিল এই অভিযোগ। আৰু এই অভিযোগক লৈ ন্যায়ালয়ত দাখিল কৰা হৈছিল গোচৰ। কিন্তু অভিযুক্ত আদালতত হাজিৰ নোহোৱাৰ বাবে
আদালতে জাৰি কৰে কঠোৰ নিৰ্দেশনা। জ্যেষ্ঠ আৰক্ষী বিষয়াৰ তৎপৰতাত জিতেন্দ্ৰ নাৰায়ণ ত্যাগীক গ্ৰেপ্তাৰ কৰাৰ নিৰ্দেশ আদালতৰ। শ্ৰীনগৰ আদালতে জাৰি কৰে এই গ্ৰেপ্তাৰী পৰোৱানা। পৰৱৰ্তী খবৰ, চেম্পিয়ন্ছ ট্ৰফিৰ পৰা বাহিৰ হ'ল আয়োজক পাকিস্তান। বাংলাদেশক নিউজিলেণ্ডে পৰাস্ত কৰাত ছেমিৰ দৌৰৰ পৰা বাহিৰ হ'ল পাকিস্তান। এতিয়া মাত্ৰ আনুষ্ঠানিকতাৰ বাবেহে বাংলাদেশৰ বিৰুদ্ধে খেলিব পাকিস্তানে। পৰৱৰ্তী খবৰ, দেশত পুনৰ সংঘটিত হৈছে আন এক ভয়ংকৰ পথ দুৰ্ঘটনা। এই ভয়ংকৰ পথ দুৰ্ঘটনাত থিতাতে মৃত্যু হৈছে 7জনকৈ লোকৰ। লগতে সংকটজনক অৱস্থাত চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে আন 3জনক। পুনৰ দেশ জোকাৰি যোৱা ভয়ংকৰ পথ দুৰ্ঘটনা। এই ভয়ংকৰ দুৰ্ঘটনাত একেলগে 7জন লোকৰ কৰুণ মৃত্যু হৈছে আৰু সংকটজনক অৱস্থাত আন 3জনক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। ট্ৰাক আৰু অটোৰ মাজত মুখামুখি সংঘৰ্ষৰ ফলত এই দুৰ্ঘটনা সংঘটিত হয়। দুৰ্ঘটনাৰ ফলত দলঙৰ পৰা তলত পৰি যায় 2খন বাহন। অটোখনত আছিল 10জনকৈ শ্ৰমিক। বিহাৰৰ পাটনাত সংঘটিত হৈছে এই শোকাবহ দুৰ্ঘটনা। পৰৱৰ্তী খবৰ, অখিল গগৈৰ বিৰুদ্ধে ভয়ংকৰ অভিযোগ। অখিল গগৈক ৰিমট কণ্ট্ৰল কৰি আছে হিমন্ত বিশ্ব শৰ্মাই। মুখ্যমন্ত্ৰীৰ পৰা টকালৈ নাচি আছে অখিল গগৈয়ে। সংখ্যালঘুৰ ভোট বিভাজন কৰিবলৈ মুখ্যমন্ত্ৰীৰ হৈ কাম কৰিছে অখিল গগৈয়ে। অখিল গগৈ সন্দৰ্ভত এই বিস্ফোৰক অভিযোগ AIUDF প্ৰধান মৌলানা বদৰুদ্দিন আজমলৰ। হিমন্ত বিশ্ব শৰ্মাৰ পৰা টকা লৈ অখিল গগৈয়ে নাচি আছে। অখিল গগৈক 100% ফাইনেন্স কৰি আছে মুখ্যমন্ত্ৰীয়ে। অখিল গগৈক ৰিমট কণ্ট্ৰল কৰি আছে মুখ্যমন্ত্ৰীয়ে। সংখ্যালঘু এলেকাত অখিল গগৈয়ে বহুত চিট জিকাই দিব বুলি সপোন দেখিছে। সংখ্যালঘুৰ ভোট বিভাজন কৰিবলৈ মুখ্যমন্ত্ৰীৰ হৈ কাম কৰিছে অখিল গগৈয়ে। AIUDF বিজেপিৰ বি টিম সেয়া পুৰণি ডাইলগ। এতিয়া নতুন চিনেমা আহিব য'ত আজমলৰ চৰিত্ৰ থাকিব। অখিল গগৈৰ বিৰুদ্ধে মৌলানা বদৰুদ্দিন আজমলৰ এই মহা অভিযোগ। লগতে কংগ্ৰেছ দলকো কঠোৰ সমালোচনা কৰে প্ৰাক্তন সাংসদ তথা AIUDF দলৰ মুৰব্বী বদৰুদ্দিন আজমলে। পৰৱৰ্তী খবৰ, মুছলমান লোকলৈ জৰুৰী খবৰ। এটা বছৰতে পালন কৰা হ'ব দুবাৰকৈ পবিত্ৰ ৰমজান মাহ। বিৰল পৰিঘটনাৰ সাক্ষী হৈ ৰ'ব বিশ্ববাসী, যাৰ পৰিপ্ৰেক্ষিতত এতিয়া উৎফুল্লিত মুছলমান সমাজ। এটা বছৰতে পালন কৰা হ'ব দুবাৰকৈ পবিত্ৰ ৰমজান মাহ। বিৰল পৰিঘটনাৰ সাক্ষী হৈ ৰ'ব বিশ্বৰ মুছলমান সমাজ। 2030 চনত এবছৰতে হ'ব পাৰে দুটাকৈ ৰমজান মাহ। ইছলামিক কেলেণ্ডাৰ অনুসৰি এই পৰিঘটনা হ'ব বুলি দাবী কৰা হৈছে। 5 জানুৱাৰীত প্ৰথমটো ৰোজা হোৱাৰ সম্ভাৱনা আৰু দ্বিতীয়টো ৰোজা 26 জানুৱাৰীত হোৱাৰ সম্ভাৱনা। উল্লেখযোগ্য যে ইয়াৰ পূৰ্বে এনেকুৱা ঘটনা 1997 চনত সংঘটিত হৈছিল বা 1997 চনত হৈছিল।